নমস্কাৰ পুৱাৰ প্ৰথমটো খবৰৰ সৈতে ষ্টুডিঅ'ৰ মঞ্চত মই নৱ গগৈ আৰু আপোনালোকে চাই আছে DY365 ডিজিটেল। বিজেপিত আছে গৰু চুৰ, বিজেপিত আছে পানী চুৰ আৰু অসমক তিল তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিছে এতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে। বিজেপিৰ বিৰুদ্ধে সৰব হৈছে APCCৰ সভাপতি গৌৰৱ গগৈ লগতে কৈছে কংগ্ৰেছৰ চৰকাৰ হ'লে মুখ্যমন্ত্ৰীৰ যি অবৈধ সম্পত্তি আছে সেয়া দুখীয়া ৰাইজৰ মাজত বিলাই দিয়া হ'ব। কংগ্ৰেছৰ যি জনপ্ৰিয়তা আৰু সেই জনপ্ৰিয়তাক লৈ এতিয়া শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু সেইবাবে SRৰ জৰিয়তে বহিৰাজ্যৰ ভোটাৰাণী নিৰ্বাচন জয়ৰ অভিসন্ধি বা ষড়যন্ত্ৰ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বুলি ডাঙৰ অভিযোগ আনিছে গৌৰৱ গগৈয়ে। আৰু কি কৈছে এটো জেড তথ্য আমি এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম যে কংগ্ৰেছৰ চৰকাৰ হ'লেই মুখ্যমন্ত্ৰীৰ যি অবৈধ সম্পত্তি সেয়া দুখীয়া ৰাইজৰ মাজত বিলাই দিয়া হ'ব বুলি মন্তব্য গৌৰৱ গগৈয়ে। আৰু কংগ্ৰেছৰ দিনক দিনে বাঢ়ি অহা জনপ্ৰিয়তা আৰু সেই জনপ্ৰিয়তাক লৈ শংকিত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেইবাবে SIRৰ জৰিয়তে বহিৰাজ্যৰ ভোটাৰাণী নিৰ্বাচন জয়ৰ অভিসন্ধি ৰচনা কৰিছে। বিজেপিত আছে গৰু চুৰ, পানী চুৰ এই বুলিও মন্তব্য কৰিছে বা কটাক্ষ কৰিছে গৌৰৱ গগৈয়ে। আৰু 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈও সৰব হৈছে কংগ্ৰেছৰ সভাপতিগৰাকী। সৰব হৈছে এতিয়া মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে। হাজোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। আৰু অসমক তিল তিলকৈ ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া হৈছে বুলিও বা বিজেপিয়ে ঠেলি দিছে বুলি অভিযোগ আনিছে গৌৰৱ গগৈয়ে। আৰু যেতিয়াই কংগ্ৰেছৰ চৰকাৰ হ'ব 26ৰ নিৰ্বাচন যিহেতু সমাগত আৰু এই 26ৰ নিৰ্বাচনত যদি কংগ্ৰেছৰ চৰকাৰ হয় তেনেহ'লে মুখ্যমন্ত্ৰীৰ যিমানবোৰ সম্পত্তি আছে মুখ্যমন্ত্ৰীৰ সকলোবিলাক সম্পত্তি ৰাইজৰ মাজত বিলাই দিয়া হ'ব বুলি এতিয়া প্ৰতিশ্ৰুতিবদ্ধ হৈছে গৌৰৱ গগৈ। আৰু কংগ্ৰেছৰ জনপ্ৰিয়তা দেখি শংকিত হৈছে মুখ্যমন্ত্ৰী আৰু সেইবাবে SRৰ জৰিয়তে বহিৰাজ্যৰ ভোটাৰ এতিয়া অসমত সন্নিৱিষ্ট কৰিব বিচাৰিছে আৰু সেই বহিৰাজ্যৰ ভোটাৰৰ জৰিয়তে নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে বিজেপিয়ে বা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুলি ডাঙৰ অভিযোগ আনিছে গৌৰৱ গগৈয়ে। মন্তব্য আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কেনেদৰে সমালোচনা কৰিছে গৌৰৱ গগৈয়ে, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। অসমৰ ৰাইজ এইজনক যোৱা 20টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। তেওঁ শিক্ষামন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, পঢ়িবলৈ টেবুল নাই, যাৰ ফলত কি হ'ল যে আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ। কিমান লজ্জাজনক কথা। আমাৰ স্বাভিমান আছে। অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত, আমাৰ সমাজ সচেতন আৰু শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে আজি নিজীকৰণৰ ফালে বেছি জোৰ দি নিজৰ পৰিবাৰৰ ব্যক্তিগত ব্যৱসায়ৰ ওপৰত বেছি জোৰ দি আজি গোটেই অসমখন ধ্বংস কৰি পেলালে। আমি পৰৱৰ্তী সময়ত আমি হোৱাইট পেপাৰ পাব্লিছ কৰিম যে মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিবাৰৰ কোম্পানী প্ৰাইড ইষ্টত কিমান চৰকাৰী টকা দিলে, কিমান টকা এডভাৰটাইজমেণ্ট নামত দিলে, কিমান টকা চৰকাৰী ঠিকা নামত দিলে, এই গোটেইখিনি আমি ফাদিল কৰিম। তেতিয়া আমি গম পাম যে মুখ্যমন্ত্ৰীজনে মাত্ৰ ৰাজনীতি কৰি আছে নিজকে ধনী কৰিবলৈ, পৰিবাৰৰ নামত চাৰিওফালে বাগান কিনিবলৈ। আমাৰ যেতিয়া চৰকাৰ আহিব তেওঁলোকৰ যিমান অবৈধ সম্পত্তি কাঢ়ি লৈ আমি দুখীয়া মানুহৰ মাজত বিতৰণ কৰিম। বিজেপি নেতাসকলৰ কেলেংকাৰী কথা যি ৰাইজৰ মাজত চৰ্চিত, বিজেপি নেতাসকলে আজি তাৰ মাজত যে কোনোবা গৰু চুৰ সোমাই আছে সেয়া লৈ চৰ্চিত, তাৰ মাজত যে পানী চুৰ সোমাই আছে সেয়া চৰ্চিত। আজি তাৰিখত আমাৰ উজনি অসমত গ'লে গোহালিৰ পৰা এতিয়া গৰু তেওঁলোকে গাড়ী লৈ যাবলৈ আৰম্ভ কৰিছে। থলুৱা উদ্যোগবোৰ লাহে লাহে বন্ধ হৈ গৈছে। পানী চুৰ আৰু গিৰ গাই স্কেম আমি গম পোৱা নাই নেকি? তো সেইকাৰণে বিজেপি দলৰ ভিতৰত মাত্ৰ কয়লা চিণ্ডিকেট, বালি চিণ্ডিকেট, এই হিল চিণ্ডিকেট কৰা মানুহবোৰ আছে, যাৰ ফলত ৰাজনীতি একদম নিম্ন স্তৰলৈ গ'ল। ৰাজনীতি আজি তাৰিখত ভদ্ৰ হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত উন্নয়নমুখী হৈ থকা নাই, ৰাজনীতি আজি তাৰিখত নীতিশীল হৈ থকা নাই। আৰু এই
ৰাজনীতি পৰিৱৰ্তন আনিবলৈ এই ধৰণৰ ৰাজনীতিৰ ভিতৰত পৰিৱৰ্তন আনিবলৈ অসমৰ ৰাইজ কংগ্ৰেছ দলক কাষ চাপিছে।